মংগ ৰাজ্য ত্যাগ কৰি প্ৰায় ৯,০০০ সৈন্য ৩০০ ঘোঁৰা ৩টা হাতী আৰু হাতত হেংদাং লৈ অসমলৈ আহে এজন মহাবীৰ যাৰ নাম আছিল বিভিন্ন জনজাতিক একত্ৰিত কৰি এক বৰ অসম আৰু অসমীয়া জাতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। কিমান আছে কম পাহি যাবি কম ইতিহাস চাবি লুটিয়াই নলবি জোকাই বিদু বকিয়াই কতদূৰ তোক আচুকাই জয় ভাৰত জয় অসম জয় অসমীয়াৰ জয় লুইত জয় অসমৰ মৰিবলৈ নকৰো চনৰ নাংয়াং জলসাহস নগাসকলৰ লগত যুদ্ধ কৰি পাটকাই পৰ্বত পাৰ হৈ নামৰূপ ব্ৰহ্মপুত্ৰ উপত্যকাত ১২২৮ চনত প্ৰৱেশ কৰে পবিত্ৰ অসম ভূমি। তেওঁ শত্ৰু নহয়, তেওঁ পুত্ৰ হৈ অসমলৈ আহিছিল। আমি হলো আলহী আৰু আপোনালোকে গৃহস্থ, গতিকে আপোনালোকে নিজৰ ঠাইডোখৰ আমাক চিনাকি কৰাই দিয়ক। মোৰ ভাষা মোৰ জীৱন মোৰ উশাহ এই মাটি এই আকাশ মোৰ আপোন মোৰ আবাস মৰণৰ পৰতো চিঞৰি কম এই দেশ মোৰ পৰিচয় হওঁ যদি আকৌ ভেজাৰ জনম ইয়াতেই যেন হয় জয় ভাৰত জয় অসমৰ জয় অসমীয়াৰ জয় লুইত জয় অসমৰ মৰিবলৈ নকৰো ভয় জয় ভাৰত জয় অসমৰ জয় অসমীয়াৰ জয় লুইত জয় অসমৰ মৰিবলৈ নকৰো ভয়। স্বৰ্গদেউ আপোনাৰ বাবে এটা উপহাৰ পঠিয়াইছে। সিহঁতে মোৰ ভাই বন্ধুৰ হত্যা কৰাই নহয়, সিহঁতে মোৰ শৰীৰত তেজ খুইছে। নাই শিকাৰিবলৈ বিৰামী ধনুৱা মৰণৰ পৰতো চিঞৰি কম এই যে মোৰ পৰিচয় হয় যদি আকৌ হেজাৰ জনম ইয়াতেই যেন হয় জয় ভাৰত জয় অসমৰ জয় অসমীয়াৰ জয় লুইত জয় অসমৰ স্বৰ্গদেৱ চাউলুং চুকাফাই আছিল আহোম ৰাজ্যৰ প্ৰথমজন ৰজা। সেই সময়ত বহুতো মহান মহাবীৰ বীৰ বীৰংগনা অসমৰ হৈ যুঁজ কৰিছিল। লাচিত বৰফুকন আৰু মূলা গাভৰু। প্ৰত্যেক বছৰে ২ ডিচেম্বৰত চুকাফা দিৱস হিচাপে অৰ্থাৎ অসম দিৱস হিচাপে পালন কৰা হয়।